नॉर्थ ईस्ट इंडिया फेस्टिवलर लगत मुख्यमंत्री गराके कोनो लेनदेन নাই हे कथा आपनालोके विश्वास करे नेকি हिमंत विश्व शर्मार लगत श्यामकानु महंतर लेनदेन নাই বুলি কলে आपनालोके विश्वास करे नेকি आमी सदाय देखि आसु जे श्यामकानु महंतर परियाলৰ लगत এটা মধুৰ সম্পৰ্ক হিমন্ত বিশ্ব শৰ্মাৰ আছে। दिल्ली जी बम ब्लास्ट कत হৈছিলে लाल किल्ला जी लाल किल्लात आमार खेतियक যাব পৰা নাছিলে সেই लाल किल्लात আজি आतंकवादीয়ে बम লৈ পেলাই গৈ পাল কেনেকে प्रथम क्वेश्चन কৰিব লাগিব। আর দ্বিতীয় क्वेश्चन আছে हरियाणा যত আছে फरीदाबाद हरियाणात 3050 केजितकेও आरडीएक्स पाइছে। और এই गवर्नमेंट जिखिनि गवर्नमेंट हरियाणा जी फरीदाबादत जे আছে ध्वजत এই যে 3050 केजी जे आरडीएक्स पाइছে तार गवर्नमेंट कोने चलाई আছে तार गवर्नमेंट हक दिल्ली गवर्नमेंटर हु इज द सीएम मुख्यमंत्री कोन तारे मुख्यमंत्री हल तुमार रेखा गुप्ता गति मुख्यमंत्री तारे एकतारे गवर्नमेंट एकत्रित गवर्नमेंट चलाइছে बीजेपीए। तो क्वेश्चन आहिब। और द्वितीय कथा हल फरीदाबाद जी हैदराबाद हरियाणार मुख्यमंत्री कोन हरियाणा सालाजी मुख्यमंत्री और बीजेपी गवर्नमेंट ताते फर्मड आछे সেই যেটো হাৰিয়ানাত হয়। গতিকে তাতে এইখিনি থাকাৰ পিছত দুটা গভৰ্ণমেণ্ট থাকাৰ পিছত বিজেপি গভৰ্ণমেণ্ট থাকাৰ পিছত নিৰহ মানুহখিনি কেলে বম ব্লাষ্টত মৰিব লগা হ'ল। পোনপ্ৰথমে এষাৰ ভাষা থাকে সনাতনী ধৰ্মৰ শ্ৰেষ্ঠ সভ্যতা হ'ল শান্তি। যি জায়গাত শান্তি থাকে তেতিয়া সনাতনী ধৰ্মৰ শ্ৰেষ্ঠ সভ্যতাই পৃথিৱী চুৱে। আৰু যিখিনি কাম আজি জুবিন গাৰ্গ আমাৰ দ্য লিজেণ্ড জুবিন গাৰ্গ হামিং কিং যোনে অসমৰ অভিলেখ স্থাপন কৰিলে পৃথিৱীত আহি পেলাই সেই জুবিন গাৰ্গে আজি এই আমাৰ অসমত শান্তি স্থাপন কৰিলে। গতিকে এই যিটো শান্তি স্থাপন তাকে কয় সনাতনী ধৰ্মৰ শ্ৰেষ্ঠ সভ্যতা আৰু আশীৰ্বাদ। কাৰণ দেখক তেওঁৰ যিটো সমাধিস্থল সেই সমাধিস্থলটো আজি পুণ্যস্থানত গ'ল। তাৰমানে সকলো জাতি ধৰ্ম নিৰ্বিশেষে বৰ্ণ নিৰ্বিশেষে সকলোক আঁকোৱালি ল'ব পৰাটোকে সনাতনী ধৰ্ম বুলি কয়। আৰু সেই ধৰ্মৰ যিটো শ্ৰেষ্ঠতা স্থান জুবিন গাৰ্গে চুলে। আৰু যিহেতু তেওঁ অসমত শান্তি বিৰাজমান কৰিলে গতিকে এই যিটো পলিটিকেল এক্টিভিটিজ মানে ডাৰ্টি পলিটিক্স বুলি ক'ম। আচলতে পলিটিক্স বুলি ক'লে এষাৰ ভাষা থাকে পলিটিক্স হ'ল মানে ধৰ্ম আৰু পলিটিক্স এটকাৰ ইপিটি সিপিটি ধৰ্ম অবিহনে পলিটিক্স হ'ব নোৱাৰে। কাৰণ ধৰ্মৰ অৰ্থটো এটাই যে মানৱ কল্যাণ আৰু পলিটিক্সৰ অৰ্থটো এটাই সমাজ কল্যাণ। সমাজৰ কল্যাণ কেতিয়া হ'ব যেতিয়া মানৱৰ কল্যাণ হ'ব। যেতিয়া মানুহক যদি কোনোবা এটা ক্ষতি কৰি আজি আমি সমাজৰ ভাল কৰিব যাওঁ তেতিয়াহ'লে সমাজখন কেতিয়াও স্থিৰ বা সমতুল বা পজিটিভ এটা এক্টিভিটিজত নাথাকে। আৰু আজিকালি বৰ্তমানৰ যিটো সমাজ আজি 99% মানুহে দানৱীয় চৰিত্ৰত টকাৰ পিছত দৌৰিছে। আৰু টকাৰ পিছত যেতিয়া দৌৰে মানুহে তেতিয়া তেওঁলোকৰ সভ্যতা জ্ঞানটো পাহৰে। আৰু তেতিয়া সেই মানুহজন তেওঁক আমি সনাতনী হিন্দু বুলি নকওঁ। আৰু টকাৰ পিছত দৌৰিলে যদি চিৰযুগমীয়া স্থান পায় তেতিয়া এই জুবিন গাৰ্গে এই স্থানটো নাপালেহেঁতেন। আজি জুবিন গাৰ্গে অসমৰ অভিলেখ স্থাপন কৰিলে পৃথিৱীখনত। সেই স্থানটো কিন্তু আজি হেমন্ত বিশ্ব শৰ্মা দা CM অফ আসাম মুখ্যমন্ত্ৰী তেওঁ কিন্তু অসমখনক একত্ৰিত কৰিব পৰা নাছিলে। অসমখনত আজি তেওঁ 2000 কোটি টকা লাখ টকা তেওঁ লোন আজি ধাৰত আমাৰ অসমখন পুত পেলালে। আৰু অসমখনক আজি অগত 30টা বছৰ 30টাৰ পৰা অসমখন ভগনীয়া কৰি গৈ আছে। এই ভগনীয়া অসমখনক চিৰযুগমীয়া স্থানত আনা মানুহজন জুবিন গাৰ্গ হেমন্ত বিশ্ব শৰ্মা নহয়। গতিকে যিটো হিন্দু মুছলিমৰ যিটো চৰিত্ৰ এই পলিটিকেল এক্টিভিটিজবোৰে বা সমাজে দাঙি ধৰিছে গতিকে এইটো এটা এনেকুৱা এটা অৰ্থ এইটো হ'ল অৰ্থৰ কথাটো এইটোৱে শান্তিভংগ মানে কিছুমান দানৱীয় চৰিত্ৰৰ মানুহে পলিটিকেলি হওক এক্টিভিটি হওক টকাৰ লোভত হওক ব্যৱসায়ৰ চৰিত্ৰত হওক তেওঁলোকে এই অসমখন ধ্বংস কৰিব বিচাৰিছে। তাৰে প্ৰমাণ আজি সনাতনী ধৰ্মৰ শ্ৰেষ্ঠ সভ্যতা কোৱাৰ লগে লগে আজি ভাৰতবৰ্ষক লৈ আমি কথা ক'ব লাগিব। এষাৰ কথা মই এইকাৰণে ক'ব বিচাৰিছোঁ যে অসমৰ অস্তিত্ব স্বাভিমানক লৈ জুবিন গাৰ্গে যিখিনি অসমক চিৰযুগমীয়া স্থানত আনিলে সেইকাৰণে আজি অসমৰ পৰা আমি ভাৰতক ৰিপ্ৰেজেণ্ট কৰিব পাৰিছোঁ। কাৰণ দুদিন আগলৈকে অসমক কোনেও জনা নাছিলে। আজি অসম চিৰযুগমীয়া কাৰণে আজি অসমৰ পৰা আমি ভাৰতক লৈ ৰিপ্ৰেজেণ্ট কৰিব বিচাৰিছোঁ। তো তাকে লৈ আমি হেমন্ত বিশ্ব শৰ্মা দা CM অফ আসাম তেওঁক ৰিপ্ৰেজেণ্ট কৰি দুখাৰ কথা ক'ব বিচাৰোঁ। দিল্লী যিটো বম ব্লাষ্টটো কত হৈছিলে লাল কিল্লা যি লাল কিল্লাত আমাৰ খেতিয়ক যাব পৰা নাছিলে সেই লাল কিল্লাত আজি আতংকবাদীয়ে বম লৈ পেলাই গৈ পাল কেনেকে প্ৰথম কুৱেশ্যন কৰিব লাগিব। আৰু দ্বিতীয় কুৱেশ্যন আছে হাৰিয়ানা য'ত আছে ফৰীদাবাদ হাৰিয়ানাত 3050 কেজিতকেও আৰডিএক্স পাইছে। আৰু এই গভৰ্নমেণ্ট যিখিনি গভৰ্নমেণ্ট হাৰিয়ানা আজি ফৰীদাবাদত যে আছে ধ্বজত এই যে 3050 কেজি যে আৰডিএক্স পাইছে তার গভর্নমেন্ট কোনে চলাই আছে তার গভর্নমেন্টত হক দিল্লি গভর্নমেন্টর হু ইজ দ্য CM মুখ্যমন্ত্রী কোন তারে মুখ্যমন্ত্রী হল তোমার রেখা গুপ্তা গতিকে তেওঁ মুখ্যমন্ত্রী তারে একতারে গভর্নমেন্ট একত্রিত গভর্নমেন্ট চলাইছে বিজেপিয়ে।
তো কুৱেশ্যন আহিব। আৰু দ্বিতীয় কথা হ'ল ফৰিদাবাদৰ যিটো হায়দৰাবাদ হাৰিয়ানাৰ মুখ্যমন্ত্ৰীগণ হাৰিয়ানা চালাজী তেওঁ মুখ্যমন্ত্ৰী আৰু বিজেপি গভৰ্ণমেণ্ট তাতে ফৰ্মড আছে সেই যিটো হাৰিয়ানাত হয়। গতিকে তাতে এইখিনি থকাৰ পিছত দুটা গভৰ্ণমেণ্ট থকাৰ পিছত বিজেপি গভৰ্ণমেণ্ট থকাৰ পিছত নিৰহ মানুহখিনি কেলে বম ব্লাষ্টত মৰিব লগা হ'ল। ইয়াক আমি লাল বাহাদুৰ শাস্ত্ৰীক দোষ দিম নে আপোনাৰ ভগত সিঙক দোষ দিম যে তেওঁলোকে বম ব্লাষ্ট কৰিলে নেকি? কুৱেশ্যন আহিব। আৰু যিহেতু আলফুলা ক'লে য'ত পাইছিলে এই বস্তুটো 3050 তাত কিন্তু গভৰ্ণমেণ্ট বিজেপিৰ আছিলে। তো কুৱেশ্যন আমাৰ আৰু এটা আহিব যিটো আমাৰ থাকিলে পালামা এটাক হয়নে নহয় কাশ্মীৰৰ পালবামা তাৰ ৰিপৰ্টখিনি আজিলৈকে অমিত শ্বাহজী দিব পাৰিলে নেকি? ডেলিগেটেডটো হেমন্ত বিশ্ব শৰ্মাজী। কাৰণ ৰিপৰ্টটো আমাক লাগিব, কাৰণ এই কাৰণে লাগিব কাৰণ ভাৰতৰ যিটো হিন্দু মুছলিমৰ চৰিত্ৰ দাঙি ধৰিছে হিন্দু মুছলিমৰ অৰ্থত তেওঁলোকে এইখিনি কোৱা কথাৰ অৰ্থ এটাই কৈ আছোঁ যে হিন্দু মুছলিমৰ অৰ্থত তেওঁলোকে অসমখন ধ্বংস কৰিব বিচাৰিছে, ভাৰতখন ধ্বংস কৰিব বিচাৰিছে, অশান্তি বিৰাজমান কৰিব বিচাৰিছে। আৰু শান্তি বিৰাজমান কৰাটোকে আচলতে সনাতনী ধৰ্ম বুলি কয়। গতিকে NSA যিটো আমাৰ আজি মোদীজীৰ একদম চাহিদাত মানে তেওঁৰ লগত NSA যিটো অজিত ধোপাল তেওঁৰ NSA মানে আল্টিমেটলি তেওঁ তাৰে হেড, গতিকে যিটো আমাৰ তেওঁলোকৰ সুৰক্ষাৰ হেড আছে। গতিকে তেওঁ কিয় থকাৰ পিছত আজি এইখিনি আজি বম ব্লাষ্টিং হ'ব পাৰিলে? 3টা চৰকাৰ আছে, UPত চৰকাৰ আছে, এই হাৰিয়ানাত চৰকাৰ আছে, দিল্লীত চৰকাৰ আছে। কাৰ চৰকাৰ? বিজেপি। তাৰ পিছত থকাৰ পিছতো আজি নিৰহ মানুহ কিয় আজি বম ব্লাষ্টত মৰিব লগা হ'ল? কুৱেশ্যন। কাৰণ এইখিনি থাকিব, কাৰণ 3টা জেগাত যিটো থাকিব তাৰ উপৰি তেওঁলোকে যিটো পালবামা এটাক আমাৰ যিটো হৈছিলে কাশ্মীৰত আজিলৈকে তাৰ কিয় ক্লিন চিট অহা নাই? তো এইকাৰণে মই জানিব বিচাৰিছোঁ। তেওঁলোকে কৈছে আজি অমিত শ্বাহজী কৈ আছে সবকো চুনকে মাৰেংগে। মাৰিব মানে তেওঁলোকে কাক মাৰিব? মুছলিম মাৰিব নে হিন্দু মাৰিব নে আতংকবাদী মাৰিব নে ভাৰতীয় মাৰিব নে মুছলমান মাৰিব নে পাকিস্তানী মাৰিব? গতিকে এই যিটো হিন্দুত্বৰ আঁৰত ভাৰতবৰ্ষত যিটো এটা অশান্তিৰ প্ৰতিচ্ছবি ফুটি উঠিছে অসমক লৈ, আৰু সেই চৰিত্ৰটো আজি অসমে দাঙি ধৰিছে। ইয়াক লৈ আচলতে এষাৰ কথা ক'ব খুজিম। RSSক মই এষাৰ কথা এইকাৰণে ক'ম কাৰণ RSS হ'ল জাতীয়তাবাদৰ চৰিত্ৰবোৰ তেওঁলোকে ধৰে। আজি RSSে থকা কাৰণে আজি RSSে 500তকৈও ওপৰত অসমীয়া স্কুল স্থাপিত কৰি ৰাখিছে অসমত। তেওঁলোকে তেওঁলোকৰ কৰ্ম কৰি আছে, কিন্তু তাত এটা RSSৰ ডাঙৰ এটা তেওঁলোকৰ ভুল হৈ গ'ল যে তেওঁলোকে যিবোৰ মানুহ বাচিছিলে তেওঁলোকে আচলতে সংঘ পৰিবাৰৰ পৰা তেওঁলোকে ট্ৰেইনিং লৈ অহা মানুহ, যিবোৰ ট্ৰেইনিং লৈ অহা মানুহবোৰ দিয়া নাই কাৰণে আজি সেই মানুহখিনিয়ে গভৰ্ণমেণ্টৰ নামতে হওক বেলেগৰ নামতে হওক অসমখন অশান্ত কৰিব বিচাৰিছে। কাৰণ জুবিন গাৰ্গ আজি অসমৰ নাম অভিলেখ কৰা মানুহজনে জুবিন গাৰ্গ। এই CM নহয় বা কংগ্ৰেছ গভৰ্ণমেণ্ট নহয়, বিজেপি গভৰ্ণমেণ্ট নহয়, আৰু কিবা গভৰ্ণমেণ্ট AGP গভৰ্ণমেণ্ট নহয়। এই গভৰ্ণমেণ্টখনক ধৰিব পৰা মানুহজনেই হ'ল জুবিন গাৰ্গ, আৰু অসমক চিৰযুগমীয়া স্থানত অনা মানুহজনেই জুবিন গাৰ্গ। সেই মানুহজনক আজি ন্যায় দিয়াতে যেতিয়া ইমান দিন লাগিছে, আৰু যিবোৰ SITয়ে কেতিয়াও তেওঁলোকৰ সত্য পক্ষপাতত তেওঁলোকে কেতিয়াও ৰিজাল্ট দিব নোৱাৰে, তেওঁলোকে ইয়াৰ স্পষ্টীকৰণ দিব নোৱাৰে। মই এইষাৰ কথা আপোনালোকক আগেও কৈছোঁ, কাৰণ যেতিয়া কথাবোৰ টকাত আহে, কথাবোৰ নিজৰ স্বাৰ্থত আহে, দেশৰ হকে নহয়। কাৰণ এষাৰ ভাষা থাকে দেশতকৈ মমাই ডাঙৰ নহয়, মানে দেশ বুলিলে আদেশ নালাগে। এই কথাবোৰৰ অৰ্থবোৰ আমি ধৰি ৰাখিব পৰা নাই। সেইকাৰণে মই আজি ভাৰতৰ এটা কথা ক'লোঁ, যিবোৰ দিল্লী এটাক গভৰ্ণমেণ্ট বিজেপি, যিবোৰ তোমাৰ য'ত বম RDX পাইছে হাৰিয়ানা যিটো ফৰিদাবাদত তাৰে গভৰ্ণমেণ্ট বিজেপি, UP গভৰ্ণমেণ্ট বিজেপি, 3টা গভৰ্ণমেণ্ট বিজেপিৰ। তাৰপিছতো 3500 কেজি RDX পাল ক'ত? এতিয়া কাক দোষ দিম মই? দোষটো এতিয়া ভগত সিঙক দিব লাগিলে, বা এই দোষটো তোমাৰ লাল বাহাদুৰ শাস্ত্ৰীক দিব লাগিব, নহ'লে নেহেৰুজীক দিব লাগিব। কিন্তু এই যিবোৰ কথা ভাষা কৈ পেলাই যিবোৰ নিৰহ মানুহক যিটো ক্ষতি কৰিছে, আজি অসমতো সেই কথাই কৈছে। এই যে উদাহৰণখিনি দিলোঁ, কাৰণ এই পালবামা এটাকৰ যিটো মই কথা কৈছিলোঁ, আজি যিটো ক'লোঁ মই কাশ্মীৰৰ পালবামা এটাকৰ আজিলৈকে চাৰ্জশ্বিট নাহিল, কিয় নাহিল? এই 3টা কোৱা কথা এটাই যে জুবিনৰ ন্যায় যেতিয়ালৈকে এনেকুৱা চৰিত্ৰবোৰ হৈ থাকিব নাপাব, আমাৰ অসমে নাপাব। আৰু অসমৰ জাতীয়তাবাদৰ চৰিত্ৰত এইবাৰে আমাৰ মানে শেষ এটা মানে আশা, য'ত আমি জয়াই অসমৰ ধ্বনিটো চিৰযুগমীয়া কৰি তুলি ৰাখিব পাৰিম। কাৰণ অসমক চিৰযুগমীয়া স্থানত সত্যত আৰু শান্তিত অনা মানুহজন জুবিন গাৰ্গ। ইয়াৰ ভাষা এটাই ক'ম, এতিয়া মানুহে কৈ থাকে জুবিন গাৰ্গ লেফটিষ্ট হয়, জুবিন গাৰ্গৰ কোনো জাতি নাই, কোনো ধৰ্ম নাই, কোনো ভগৱান নাই, তেওঁ মুক্ত তেওঁ এই কাৰণেই কাৰণ সনাতনী ধৰ্মৰ শ্ৰেষ্ঠ সভ্যতা হ'ল বিশ্বক একত্ৰিত কৰিব পৰাটো। আৰু এই মানুহজন জুবিন গাৰ্গ, দ্য লিজেণ্ড জুবিন গাৰ্গ, দ্য হামিং কিং, যোনে 40,000 গান 40টা বেলেগ অন্য ভাষাত গোৱা মানুহজনে আজি অসমত শান্তি বিৰাজমান কৰিলে, সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে একগোট কৰিলে, বিশ্বক একগোট কৰা মানুহজন জুবিন গাৰ্গ।
আৰু বিশ্বক একত্ৰিত কৰিব যোনেই পাৰে তেওঁ হ'ল ভগৱান স্বৰূপ আত্মা আৰু ভগৱান স্বৰূপ আত্মা যেতিয়া হ'ব পাৰে মানে মানুহ আৰু মানৱ তেওঁ হ'ল মানুহ হ'লে দানৱীয় চৰিত্ৰৰ মানুহ হ'ব আৰু মানৱ হ'লে মানে তেওঁ দানৱীয় চৰিত্ৰবোৰ মানে তেওঁ লিহীন কৰি পেলাই সেইবোৰ ত্যাগ কৰি পেলাই যেতিয়া মানুহ এজনে কৰ্ম কৰে তাক কয় মানৱ আৰু এই মানুহজনে সনাতনী ধৰ্মৰ শ্ৰেষ্ঠ সভ্যতাৰ সনাতনী প্ৰকৃত সনাতনী হিন্দু জুবিন গাৰ্গ এইকাৰণে বাৰে বাৰে কৈছোঁ কাৰণ সকলোকে আঁকোৱালি লৈ আনিছে পৃথিৱীক একত্ৰিত কৰিছে আৰু পৃথিৱীক একত্ৰিত কৰা মানুহজনে যদি সনাতনী হিন্দু নহয় তেতিয়াহ'লে এইটো আমাৰ মানুহ চিন্তা কৰাত ভুল হ'ব গতিকে ইয়াৰ মাজেৰে এষাৰ কথাই ক'ব বিচাৰিম অসমবাসীক অকল আঁচনি ল'লে আপোনালোকে নহ'ব যেনেকৈ দীঘলী পুখুৰী 35 লাখ 30 লাখ টকা 30 লাখ টকাত অনা অসমীয়াক বিক্ৰী কৰি দিলে ঠিক সেনেকৈ অসমীয়া ভাষা অসমীয়া চৰিত্ৰ অসমীয়া ছবিমান লাহে লাহে লিহীন হৈ বিক্ৰী হৈ গৈ আছে 2000 কোটি টকা লোন আছে আমাৰ লোনৰ পৰা আপোনালোকক আজি আঁচনি দি আছে কিন্তু আজি যিটো চেলাৰী দৰমহা আমাৰ CMA লৈ আছে মানে মুখ্যমন্ত্ৰী সেইটো কিন্তু আমাৰ টেক্সৰ পৰা লৈ আছে আৰু ভাৰতবৰ্ষই সকলোতকৈ বেছি শীৰ্ষস্থানত লোনত আছে তেওঁলোকে পাকিস্তান আৰু বাংলাদেশতকৈও পৃথিৱীত চবতকৈ শ্ৰেষ্ঠ স্থানত লোনত আছে আৰু সকলোতকৈ আমাৰ বৰ্তমান ভাৰতবৰ্ষৰ অৱস্থা শোচনীয় গতিকে এইষাৰ কথা মানুহখিনি বুজিব লাগে নিজৰ স্বাৰ্থত আগবাঢ়ি নাহি পেলাই নিজৰ স্বাৰ্থত নহয় দেশৰ হকে সমাজৰ হকে যদি কৰ্ম কৰা নাযায় তেতিয়া জীৱন চিৰযুগমীয়া নহ'ব কাৰণ ন' কিডছ ন' মানি যাৰ টকা নাছিলে সেই মানুহখিনিক কিন্তু আজি আদানীৰ পৰা আম্বানীৰ পৰা ভাল ভাল মানুহে আহি ৰাহুল গান্ধীৰ পৰা আহি পেলাই মাটিত বহি প্ৰণাম কৰি যাব লগা হৈছে তাৰ মানে কৰ্মশ্ৰেষ্ঠ টকাক যোনে প্ৰাধান্য দিয়ে তেওঁ এটা জেনেৰেশ্যন বা 3টা জেনেৰেশ্যনলৈকে প্ৰাধান্য থাকিব তাৰপিছত তেওঁলোকে ধ্বংসমুখী যেনেকৈ প্ৰফুল্ল কুমাৰ মহন্ত অসমৰ আৰু এই ভাৰতত যিখিনি মই কথা ক'লোঁ ভাৰতবৰ্ষৰ কথাৰ জৰিয়তে যিটো জনাব পাৰিলোঁ আজি অকল এই জুবিন গাৰ্গৰ বাবে সম্ভৱ হৈছে এই এওঁৰ কাৰণে আজি মই অসমৰ পৰা আজি ভাৰতক ৰিপ্ৰেজেণ্ট কৰিব পাৰিছোঁ অসমীয়া হিচাপে ৰিপ্ৰেজেণ্ট কৰিব পাৰিছোঁ কিন্তু এইখিনি কাম আজি ইমান বছৰ আজি 35টা 40টা বছৰত 50টা বছৰত স্বাধীনতাৰ পৰা কোনো কৰিব পৰা নাছিল খন্তেকীয়া আমাৰ ভূপেন হাজৰিকাদেৱেও কৰিছিল কাৰণ ভূপেন হাজৰিকাদেৱে যিখিনি কথা কৈছিলে সেইবোৰ সত্য কাৰণে আজি অসম আজি ভগনীয়া আৰু সেই ভগনীয়া অসমখনক চিৰযুগমীয়া কৰা মানুহজন জুবিন গাৰ্গ আমাৰ অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা নহয় গতিকে এইষাৰ কথা জানিব লাগে নহ'লে দুদিন পিছত আমি টেক্স দি পেলাই অসমৰ ভাষা ক'ব লাগিব অসমীয়া অসমতে আমি ভগনীয়া হৈ থাকিব লাগিব ভূপেন হাজৰিকা গোৱা গানৰ দৰে গতিকে সদায় আমি আমাৰ শ্ৰেষ্ঠতাৰ মাজত যেতিয়া অসমত আমি আমাৰ চিৰযুগমীয়া স্থানত আনি অসমখন চিৰযুগমীয়া স্থানত ৰাখিব পাৰোঁ আৰু এই যিটো স্থান অসমক যিটো শান্তি বিৰাজমান কৰিছে জুবিন গাৰ্গে সেই স্থানটো আমি ধৰি ৰাখিব লাগে আপুনি কমিটমেণ্ট দিছিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া শিলাকুৰ প্ৰতিটো পৰিয়ালক মাটি দিম বুলি কিন্তু আজিৰ দিনটোলৈকে আপুনি মাটি এটুকুৰা নিদিলে আপোনাৰ ঘৰত যাব এতিয়া আমাৰ ৰাইজ যাব লাগিব আপুনি নিজে আমাৰ মানুহক কথা দি কথা ৰাখিব পৰা নাই আপুনি ভুৱা প্ৰতিশ্ৰুতি দিছে আৰু আমাৰ নামত ইতিমধ্যে আপোনালোকে দেখিছে যে চন্দ্ৰপুৰ ৰাজহ চক্ৰত শিলাকুৰ উচ্ছেদিত পৰিয়ালৰ নামত GMDয়ে 300 বিঘা মাটি লৈছে কিন্তু উচ্ছেদিত মানুহক নজনায় আমাৰ এই আচলতে উচ্ছেদিত লোকসকলৰ মাটি তেওঁলোকে বেপাৰ কৰিব নেকি এই GMDয়ে যে আপোনাৰ 300 বিঘা আপোনাৰ চন্দ্ৰপুৰ ৰাজহ চক্ৰৰ পৰা লৈছে সেই মাটিখিনি অশোক সিংহালে পাব নেকি সেই মাটি হিমন্ত বিশ্ব শৰ্মাই পাব নেকি শিলাকুৰ উচ্ছেদিত পৰিয়ালৰ মাটি এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়াল আৰু অশোক সিংহাল জয়ন্ত মল্ল বৰুৱা সিহঁতে পাব নে আদানী আম্বানীয়ে পাব এইবিলাক আৰু নচলিব উচ্ছেদৰ সময়তো বাছি খিলঞ্জীয়াক উচ্ছেদ কৰিলে জিঞ্জাৰ দেখিলে ভয় খালে হিমন্ত বিশ্ব শৰ্মাই জিঞ্জাৰ বুলডোজাৰ চলাব নোৱাৰিলে গুৱাহাটীক বানমুক্ত গুৱাহাটী কৰিম বুলি কয় তাৰপাছত মূল যিটো ড্ৰেইন তাত জিঞ্জাৰ হোটেলক আপোনাৰ তাতে হোটেল বিজনেছ কৰিবলৈ দিয়ে আজি আপোনাৰ এইটো কি বুলি কয় আপোনালোকে দেখি আছে এই আটাইতকৈ ওখ বিল্ডিং আপোনালোকে জানে সেইটো আপোনাৰ আইডিয়েল হিল ভিউ এই আইডিয়েল হিল ভিউ তেওঁলোকে উচ্ছেদনত আনিব নোৱাৰে সৰু মানুহৰ ওপৰত গৰম ডাঙৰ মানুহ দেখিলে ভয় খায় GMDয়ে অসম চৰকাৰ হিমন্ত বিশ্ব শৰ্মা বদৰ দিনক দেখিলে ভয়হে খায় আপুনি এইবিলাক চব দেখি আছো আমি এই মুখ্যমন্ত্ৰীজনৰ একদম লাজ নাই যদি লাজ থকা হেঁতেন ইমান প্ৰতিবাদ কৰি থকাৰ পাছতো তেওঁ আমাক সংস্থাপনৰ দিয়াৰ কথা চিন্তা কৰিলেহেঁতেন কাৰণ চাওক আজি আমি যে ইয়াতে প্ৰতিবাদ কৰি আছো ইয়াত কিন্তু সব খিলঞ্জীয়া মানুহ আছে ইয়াত অসমীয়া মানুহ আছে ইয়াত কোনো বাহিৰাগত নাই ইয়াত কোনো বেপাৰী নাই কোনো বিদেশী নাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি জাতি মাটি ভেটিৰ কথা কৈছিলে যি খিলঞ্জীয়াৰ কথা কৈছিলে এতিয়া সেই খিলঞ্জীয়াকত আজি ৰাস্তাত আমি কি কৰি আছো আমি এক কথা 10 লেচা মাটিৰ কাৰণে আমি ইয়াতে প্ৰতিবাদ কৰি থাকিবলগীয়া হৈছে য'ত নেকি মুখ্যমন্ত্ৰীয়ে নিজে আমাক প্ৰতিশ্ৰুতি দিছিলে যে তোমালোকে কোনো ধৰণৰ প্ৰতিবাদ নকৰিবা তোমালোকৰ 10 দিনৰ ভিতৰত আমি যোৱা ছেপ্টেম্বৰ মাহৰ 8 তাৰিখে মুখ্যমন্ত্ৰী ডাঙৰীয়াক লগ কৰিছিলো 24 চনৰ আৰু আজি এবছৰ হৈ গ'ল
আজিলৈকে মুখ্যমন্ত্ৰীয়ে আমাৰ লগত সেই দ্বিতীয়খন মিটিং নকৰি পেলাই আজিলৈকে আমাক পুনৰ সংস্থাপন দিয়াৰ কথা চিন্তা নকৰিলে আৰু যেতিয়া আমি কৈছিলোঁ যে আমাক গুৱাহাটীৰ মাজমজিয়াত মাটি লাগিব যিহেতু আমাৰ জীৱিকা কেন্দ্ৰিক গুৱাহাটীত তেতিয়া মুখ্যমন্ত্ৰীয়ে কৈছিলে যে গুৱাহাটীত ইমান মাটি নাই যদি গুৱাহাটীত ইমান মাটি নাই আজি জিএমডিয়ে আমাৰ নামত 300 বিঘা মাটি চুনচালিত কেনেকৈ উলিয়াই ল'ব পাৰিলে ইয়াৰ প্ৰশ্ন উত্তৰ মুখ্যমন্ত্ৰীয়ে দিব লাগিব আৰু সেই জিএমডিয়ে আমাৰ নামত বেপাৰ চলাব বিচাৰিছে আমাক কি কৈছে এফৰ্ডেবল হাউচ দিব 300 বিঘা মাটি য'ত 1203টা পৰিয়াল আছে তাত যদি এটা ফ্লেট বনে এটা ফ্লেটত কমসে কম 30 ঘৰ মানুহ বহিব পাৰে তেতিয়াহ'লে সেই ফ্লেট আমাক নালাগে 300 বিঘা যদি মাটি সঁচাকৈ লৈছে তেতিয়াহ'লে সেই 300 বিঘা মাটি 1203টা পৰিয়ালক 1 কথা 10 লৈছাকৈ দিব লাগিব আচলতে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া নিজৰ মানসিক ভাৰসাম্য হেৰুৱাইছে তেওঁ কি কৰিছে বন্দুকৰ লাইসেন্স দি পেলাই আমাৰ মানুহখিনিক উগ্ৰ কৰি তুলিব বিচাৰিছে যিখন অসম এখন শান্তিময় দেশ আছিল অসম এখন শান্তিময় ৰাজ্য আছিল সেই ৰাজ্যখনক উগ্ৰ কৰাৰ দায়িত্ব লৈছে এই বিজেপিৰ মন্ত্ৰী বিধায়কসকলে মুখ্যমন্ত্ৰীয়ে নিজেই ভাবিব লাগে যে এটা বন্দুকৰ লাইসেন্স যেতিয়া দি দিয়ে তেতিয়াহ'লে কিমান অৰাজকতাৰ সৃষ্টি হ'ব কিমান হেৰি হ'ব এইটো কথা মুখ্যমন্ত্ৰীয়ে নিজে ভাবিলে কিন্তু তেওঁ নিজৰ ল'ৰা ছোৱালীক বাহিৰত থৈছে আমাৰ ল'ৰা ছোৱালীবিলাকক কি বনাব বিচাৰিছে গুণ্ডা য'ত নেকি তেওঁ আলফা নিষিদ্ধ কৰিছে কিন্তু হাতে এতিয়া বন্দুক লৈ লাইসেন্স দি পেলাই ঘৰে এটা ক্ৰিমিনেল সৃষ্টি কৰিব বিচাৰিছে যে বিধানসভাত অসমৰ মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গ ডাঙৰীয়াৰ হত্যা হোৱা বুলি ঘোষণা কৰিছে গতিকে জুবিন দাৰ হত্যা হোৱাৰ পাছত আমি প্ৰতিদিনে আচলতে জুবিন দাৰ জাষ্টিছ বিচাৰি আছো আমি সকলোৱে প্ৰতিদিনে যিসকলে ৰাজপথত আহিব পৰা নাই আহিব নোৱাৰিলেও সকলোৱে সামাজিক মাধ্যমত হলেও #justice4Jubin Garg সেই অভিযান আজিৰ দিনটোলৈকে চলাই আছে আমি আচলতে কোনো মানুহে জুবিন দা আমাৰ মাজত নোহোৱা দিনাৰ পৰা শান্তিৰে থাকিব পৰা নাই কোনেও আচলতে এটা শিল্পীসকলৰ ক্ষেত্ৰতো আপোনালোকে দেখিব তেওঁলোকেও শান্তিৰে অনুষ্ঠান কৰিব পৰা নাই সকলোৰে মনত একুৰা জুই জ্বলি আছে জুই জ্বলি থকাৰ কথাটো হৈছে যে জুবিন দাৰ মৃত্যুৰ ঘটনাটো স্বাভাৱিক মৃত্যু নহয় গতিকে সকলোৰে মনত এটাই কথা আচলতে চলি আছে যে কি পৰিস্থিতিত জুবিন দাক ছিংগাপুৰত হত্যা কৰা হ'ল কোনে কিয় আচলতে জুবিন দাক হত্যা কৰিলে অসমক ভাল পোৱা মানুহজনক যিগৰাকী শিল্পীয়ে মানে নিজকে অসম বুলি কয় অসম মানে জুবিন দা আচলতে গতিকে সেই মনে প্ৰাণে ভাল পায় অসমক ভাল পোৱা মহান শিল্পীগৰাকীক হেৰুৱাই আমি অসমবাসী ৰাইজে এতিয়া শান্তিত থাকিব পৰা নাই গতিকে জুবিন দাৰ যিটো হত্যাৰ ঘটনা সেইটোক লৈ সেইকাৰণে আমি প্ৰতিদিনে জাষ্টিছ বিচাৰি আছো আৰু ইতিমধ্যে আপোনালোকে দেখিছে যে জুবিন দাৰ যিটো হত্যাৰ ঘটনা সেইটোক লৈ SIT গঠন কৰা হৈছে আৰু SITয়ে বৰ্তমান সময়ত তদন্ত প্ৰক্ৰিয়া চলাইছে আৰু আমি আমাৰ ফালৰ পৰা কৈছো কোনোবাই বেয়া পালেও এটা আপোনালোকে জানে আমাৰ ষ্টেণ্ডটো কি যে যেহেতু ছিংগাপুৰত জুবিন দাৰ হত্যা হৈছিল গতিকে সেইকাৰণে আমি বহিৰাষ্ট্ৰত হত্যাকাণ্ডটো হোৱাৰ কাৰণে প্ৰথম দিনটোৰ পৰা কৈছিলো যে এইটো অসম চৰকাৰ বা অসম পুলিচ CID কক বা SIT কক SITৰ জৰিয়তে এই তদন্ত প্ৰক্ৰিয়া কোনো কাৰণতে আচলতে সম্পূৰ্ণ হ'ব নোৱাৰে তেওঁলোকৰ এখতিয়াৰৰ ভিতৰত নপৰে গতিকে সেইকাৰণে আপোনালোকে দেখিছে যে জুবিন দাৰ হত্যা কৰাৰ পাছত এমাহ দুদিনৰ পাছতহে আচলতে ছিংগাপুৰত SITৰ দল উপস্থিত হৈছেগে আৰু আপোনালোকে নিশ্চয় এটা কথা জানে যে কোৰ্টে এভিডেন্সৰ ওপৰত জাজমেন্ট দিয়ে কোনোবা মুখ্যমন্ত্ৰীৰ ডাঙৰ লেকচাৰ শুনি কেতিয়াও কোৰ্টে জাজমেন্ট নিদিয়ে সেইকাৰণে আমি কৈছিলো যে প্লেস অফ অকাৰেন্স য'ত ঘটনা সংঘটিত হৈছিলে তাত লগে গৈ আচলতে তদন্ত প্ৰক্ৰিয়াটো চলাব লাগিছিলে মানে এতিয়া SITয়ে কৈ লগে যাব নোৱাৰে বহুত ফৰ্মেলিটিছৰ কথা আছে কিন্তু আপোনালোকে জানে যে ছিংগাপুৰৰ লগত আমাৰ চুক্তি আছে সেই চুক্তি অনুসৰি আচলতে আমি তদন্ত তাত চলাব পাৰো কিন্তু যিটো লিগেল বেচিছত যাব লাগিছিলে সেইটো তেওঁলোকে পলম কৰিলে গতিকে আমি দেখিছো যে জুবিন দাৰ হত্যাৰ ঘটনাটোৰ লগত যে চৰকাৰৰ বহুত মানুহ আসলে ইনভলভ হৈ আছে আপোনালোকে এটা কথা নিশ্চয় জানে যে যোৱা পৰহি দিনা বিধানসভাৰ প্ৰথম অধিৱেশনত জুবিন দাৰ হত্যা হ'ল বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে বিধানসভাত যে বহুত ডাঙৰ কথা বতৰাবিলাক কৈ আছে আৰু তেওঁ যে প্ৰেজেন্টেশন মানে জুবিন দাক হত্যা কৰা হ'ল ছিংগাপুৰত সেই যে আপোনাৰ হত্যাৰ ঘটনাটো তেওঁ বৰ্ণনা দি আছে যে 7-8 বছৰ ধৰি জুবিন দাৰ ষড়যন্ত্ৰ চলি আছে আপোনালোকে নিশ্চয় শুনিছে যে কোভিডৰ সময়ৰ পৰা আচলতে জুবিন দাৰ হত্যাৰ ষড়যন্ত্ৰ চলি আছে বুলি কৈছে
আৰু সেই কথাবিলাক মানে কোনো তেওঁৰ মনত কোনো সংকোচ নাই, বিনা দ্বিধাই বৰ্ণনা কৰি গৈছে আৰু আমাৰ 125 গৰাকী বিধায়কে তাকে শুনি আছে। মই আচৰিত পাইছো সেই কথা বতৰাবিলাক। মানে আপোনালোকে নিশ্চয় জানে যে ছিংগাপুৰত যিটো নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল, যিটো ফেষ্টিভেলৰ উদ্যোক্তা আছিলে শ্যামকানু মহন্ত, আৰু সেই যি ফেষ্টিভেল, সেই ফেষ্টিভেলটো আপোনালোকে জানে সেই কথা যে বহিৰাষ্ট্ৰত সেই ফেষ্টিভেল হয়, পূৰ্বে দিল্লীত হৈছিলে। আৰু নৰ্থ ইষ্ট ইণ্ডিয়া যিটো অনুষ্ঠান, সেই অনুষ্ঠানটো গভৰ্ণমেণ্টৰ পৃষ্ঠপোষকতাত চৰকাৰী টকা পইচাৰ এই অনুষ্ঠানটো প্ৰমোট কৰা হয়। এই অনুষ্ঠানটো দেশ বিদেশত পাতে। গতিকে এতিয়া জুবিন দাৰ ছিংগাপুৰত হত্যা হৈ গ'ল, তাৰ পাছত এতিয়া চৰকাৰে দায়িত্ব নলয়। আৰু আপোনালোকে নিশ্চয় জানে, আমি এটা কথা কৈ আছো যে নৰ্থ ইষ্ট ইণ্ডিয়া যি ফেষ্টিভেল আছিলে সেইটো হৈছে বিজেপি চৰকাৰৰ এটা অনুষ্ঠান। আপোনালোকে জানে সেই কথা বতৰাবিলাক। আৰু শ্যামকানু মহন্ত বেলেগ নহয়, তেওঁ গভৰ্ণমেণ্টৰ অনুষ্ঠানবিলাক চলায়, বিশেষকৈ নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল। আৰু তাত আপোনালোকে যদি চাই, যিমান টকা পইচাৰ প্ৰয়োজন হয় বা বিদেশৰ সেই অনুষ্ঠানটোলৈ চৰকাৰৰ কোন কোন ডিপাৰ্টমেণ্ট যাব, কোনবিলাক বিভাগৰ পৰা তাত পৃষ্ঠপোষকতা কৰিব, সেইবিলাক চৰকাৰে কৰি দিয়ে। শেহতীয়াকৈ যিটো আমাৰ RTI ৰিপৰ্ট আহিছে, তাত আপোনালোকে দেখিব মুখ্যমন্ত্ৰীয়ে যি শ্যামকানু মহন্তক চিনি নাপাওঁ বুলি কৈছিলে, এতিয়া যি আমি RTI কৰি ৰিপৰ্ট উলিয়ালো, তাত স্পষ্ট ৰূপত লিখা হৈছে যে যোৱা এপ্ৰিল মাহৰ পৰাই ধাৰাবাহিকভাৱে আচলতে ছিংগাপুৰত থকা আমাৰ যি বিদেশ মন্ত্ৰণালয়, পবিত্ৰ মাৰ্ঘেৰিটা জানে আপোনালোকে, তেওঁ বিদেশ ৰাজ্যমন্ত্ৰী, পবিত্ৰ মাৰ্ঘেৰিটাৰ উদ্যোগত এই ছিংগাপুৰত থকা হাই কমিশ্যন অফ ইণ্ডিয়াৰ লগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ধাৰাবাহিক যোগাযোগ চলি আছিলে। নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্ত, হাই কমিশ্যন অফ ইণ্ডিয়া হিমন্ত বিশ্ব শৰ্মাৰ লগত সঘন যোগাযোগ চলি আছিলে যে সেই অনুষ্ঠানটো কেনেকৈ প্ৰেজেণ্ট কৰা হ'ব ছিংগাপুৰত। গতিকে গোটেই কথা বতৰাবিলাক জনাৰ পাছতো মুখ্যমন্ত্ৰীয়ে এতিয়া নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ লগত তেওঁৰ কোনো সম্পৰ্ক নাই বুলি অসমৰ মানুহক এতিয়া আচলতে বিপথে পৰিচালিত কৰিছে। তেওঁ কয় যে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ লগত মুখ্যমন্ত্ৰীগৰাকীৰ কোনো লেনদেন নাই। সেই কথা আপোনালোকে বিশ্বাস কৰে নেকি? হিমন্ত বিশ্ব শৰ্মাৰ লগত শ্যামকানু মহন্তৰ লেনদেন নাই বুলি ক'লে আপোনালোকে বিশ্বাস কৰে নেকি? আমি সদায় দেখি আছো যে শ্যামকানু মহন্তৰ পৰিয়ালৰ লগত এটা মধুৰ সম্পৰ্ক হিমন্ত বিশ্ব শৰ্মাৰ আছে। আৰু মই এটা কথা কৈ থাকো যে আজি যে বিজেপিত আহি হিমন্ত বিশ্ব শৰ্মা যে মুখ্যমন্ত্ৰী হ'ল, সেই গোটেই আপোনাৰ পৰিকল্পনা প্ৰযোজনা শ্যামকানু মহন্তৰ ঘৰৰ পৰিয়ালৰ লগতে হৈছিলে। আমি এইবিলাক নেদেখা হৈ থকা নাই। মানে কংগ্ৰেছৰ ওপৰত যেতিয়া তেওঁ বিদ্ৰোহ কৰি আচলতে ওলাই আহিছিলে, এই সময়ছোৱাত আমি দেখিছিলো এই শ্যামকানু মহন্তৰ ঘৰৰ, মানে কেতিয়াবা আপোনাৰ শ্যামকানুৰ ঘৰত, কেতিয়াবা ভাস্কৰ জ্যোতি মহন্ত বা এই ননীগোপাল মহন্তৰ ঘৰতে ধাৰাবাহিকভাৱে আচলতে চিৰিজ অফ মিটিংবিলাক হৈ আছিলে। গতিকে এতিয়া মানে এই মহন্ত পৰিয়ালৰ লগত এই হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ কোনো লেনদেন নাই, চিনি নাপাওঁ বুলি ক'লে আমি কেতিয়াও সেইটো বিশ্বাস নকৰো। আমাৰ চকুবিলাক আচলতে অন্ধ হৈ যোৱা নাই। আমি অসমত কি ঘটনা ঘটি আছে দৈনিক দেখি আছো। গতিকে আমাক এতিয়া তেওঁ আচলতে ব্লেকমেইল কৰি আছে, অসমৰ ৰাইজক ব্লেকমেইল কৰি আছে, আৰু সেইটো আমি কেতিয়াও নামানো। সেই কথা আমি স্পষ্ট কৰি দিছো। কালি পৰহি যদি মই বিধানসভাত থকা হলে মই ডাইৰেক্ট ক'লোহেঁতেন যে আপোনাৰ এই ফটোৱা লেকচাৰ বন্ধ কৰক। মই যদি তাত থকা হলে 125জন বিধায়কে তেওঁৰ যি চাফাই গাই আছে নিজক নিজে, সেইটো শুনি আছে। কেনেকে পাৰিছে মই সেই কথাটো বুজি নাপাওঁ। কেনেকে শুনি থাকিব পাৰে যে তেওঁ কৈছে কভিডৰ সময়ৰ পৰা জুবিন দাৰ হত্যাৰ কাৰণে পৰিকল্পনা প্ৰযোজনা চলি আছিলে, তেতিয়াহ'লে তুমি ক'ত শুই আছিলা? তোমাৰ এই বিজেপি ডাবল ইঞ্জিনৰ চৰকাৰ চলি থকা নাছিলে জানো? তোমালোকৰ ইণ্টেলিজেন্স ক'ত আছিলে জুবিন দাৰ হত্যাৰ পৰিকল্পনা চলি থাকোতে? তুমি যে 7জনকে নিৰাপত্তাৰক্ষী দিছিলা, সেই 7জন নিৰাপত্তাৰক্ষীয়ে কি কৰি আছিলে? ঘোঁৰা ঘাঁচ কাটি আছিলে নেকি? জুবিন দা আমাৰ যুগৰ আটাইতকৈ ডাঙৰ শিল্পী, তেওঁৰ হত্যাৰ ষড়যন্ত্ৰ চলি থাকে। এই পুলিচ বাহিনীৰ যিবিলাক গৃহ দপ্তৰ, মানে আপোনাৰ গৃহমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ভেৰলীয়া গুণ্ডাবিলাকে আমাক যে কিবা ৰাইজৰ হকে মাত মাতিলে যে থাপ মাৰিলে জেলত যে ঘূৰাই দিয়ে, এই জুবিন দাৰ হত্যাৰ পৰিকল্পনা কৰাবিলাক তেওঁলোকে কেতিয়াও দেখাই নাপালে। এইটো কেনেকুৱা ইণ্টেলিজেন্স, কেনেকুৱা গৃহ বিভাগ চলিছে আচলতে? সেই কথা বতৰাবিলাক আছেনে নাই আপোনালোকে বিবেচনা কৰক। আছেনে নাই? জুবিন দাৰ ক্ষেত্ৰত সাংঘাতিক ধৰণৰ নেগলিজেঞ্চি হৈছে, আৰু হিমন্ত বিশ্ব শৰ্মাই কালি কৈছে নেগলিজেঞ্চি হৈছে। নেগলিজেঞ্চি যদি হৈছে, তুমি কৰিছা নেগলিজেঞ্চি, বেলেগে কৰা নাই। হিমন্ত বিশ্ব শৰ্মাৰ নেগলিজেঞ্চিৰ কাৰণে আজি জুবিন দা আমাৰ মাজত নাই। সেই কথাটোৱে মেইন কথা। আজি বিজেপি চৰকাৰ, আজি পবিত্ৰ মাৰ্ঘেৰিটা, আজি আপোনাৰ ছিংগাপুৰত থকা হাই কমিশ্যন অফ ইণ্ডিয়াৰ নেগলিজেঞ্চিৰ কাৰণেহে জুবিন দা আমাৰ মাজত নাই। সেইটোৱে বেছিক কথা, সেইটোৱে মৌলিক কথা, সেইটোৱে বুনিয়াদী প্ৰশ্ন আমাৰ, বেলেগ একো কথা নাই। আপোনালোকে চাব, আজি আপোনাৰ দিল্লীৰ পৰা
বা মুম্বাইৰ পৰা কোনোবা আৰ্টিষ্ট আহিলে সেই আৰ্টিষ্টগৰাকীক দেখোন একদম বিমানবন্দৰৰ পৰা গোটেই আপোনাৰ নিৰাপত্তাৰ বেষ্টনীৰ মাজেৰে আনি একদম ৰেডিচন ব্লু হোটেলত নহলে আপোনাৰ এই আমাৰ খানাপাৰাত থকা বিভান্তা হোটেললৈ যে লৈ আহে গোটেই নিৰাপত্তাৰ ব্যৱস্থা দেখোন গোটেই পুলিচ প্ৰশাসনৰ হাতত থাকে গতিকে আমাৰ জুবিনদাৰ ক্ষেত্ৰত কিয় নাথাকে আজি জুবিনদাক কেনেকৈ আসলে হত্যাকাৰীয়ে ছিংগাপুৰত হত্যা কৰিবলৈ সক্ষম হ'ল সেই প্ৰশ্নবিলাক আমি সুধিম নে নুসুধিম আজি চৰকাৰৰ অনুষ্ঠানটোত গীত পৰিৱেশন কৰিবৰ কাৰণে জুবিনদাক গৈছিলে আৰু চৰকাৰে ছিংগাপুৰত জুবিনদাই কি পৰিস্থিতিত আছে তেওঁ কেনেকৈ আছে কি খাইছে তাৰ দায়িত্ব কিয় নললে হত্যাৰ ষড়যন্ত্ৰ চলি থাকে সেই মানুহগৰাকীক নিৰাপত্তা নি তেওঁ এতিয়া চাফাই গাই আছে সেই কথাটোত আমাৰ আপত্তি আছে আপোনালোকৰ আপত্তি আছে নে নাই আছে গতিকে সেইকাৰণে কৈছো আমি প্ৰতিদিনে কৈ আছো আমাৰ কথাবিলাক এতিয়া টিভি বিলাকত বিশেষকৈ মোৰ কথাবিলাক টিভি বিলাকত ইমান চলাবলৈ আজিকালি টান পায় তেওঁলোকে মানে যিবিলাকে আচল কথাবিলাক ৰাইজৰ সন্মুখলৈ লৈ যায় সেই মানুহবিলাকৰ বাইটবিলাক যিবিলাক আমি স্পীচ দিওঁ সেইবিলাক আচলতে প্ৰচাৰ কৰিবলৈ অলপমান দিগদাৰ পায় মানে প্ৰচাৰ যদি কৰে লগে লগে পীযুষ হাজৰিকাই ফোন কৰে বুলি কয় যে এড বন্ধ কৰি দিম এডভাৰটাইজ বন্ধ কৰি দিম টিভি চেনেলটো মানে বিভিন্ন ভয় ভাবুকিত তেওঁলোকে সদায় মানে প্ৰতিদিনে যদি মানে জুবিনদাৰ এই ইনজাষ্টিছৰ ক্ষেত্ৰত জুবিনদাৰ অন্যায়ৰ ক্ষেত্ৰত যেতিয়া আমি চৰকাৰ প্ৰশ্ন উত্থাপন কৰিম সেইবিলাক কথা নচলে মানে সেইবিলাক বন্ধ কৰি দিয়া হয় গতিকে এনেকুৱা ষড়যন্ত্ৰবিলাক চলিছে অভিযোগ উত্থাপন হৈছিলে আপোনালোকে মনত ৰাখিছে যে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল মানে যিদিনা জুবিনদাই তাত গীত পৰিৱেশন কৰিব গৈছিলে সেইদিনাৰ পৰাই প্ৰথম দিনটোত এনেকুৱা অভিযোগ আহিছিলে যে জুবিনদাই যেতিয়া সাগৰত গৈছিলে সাগৰত যোৱাৰ সময়ত তেওঁ পানীত সাঁতুৰিবলৈ যাওঁতে তেওঁৰ মৃত্যু হৈছে বুলি কৈছে আৰু সেই সময়ত মৃত্যু হোৱাৰ পাছতো আচলতে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ ফেশ্বন শ্ব' চলাই থকা হৈছিলে বুলি কোৱা হৈছে সেই অভিযোগবিলাক আজি যে টিভিৰ পৰা নাইকিয়া কেনেকৈ হৈ গ'ল আজি আপোনালোকে দেখিব যে তদন্তৰ নামত একেবাৰে আপোনাৰ জুবিনদাই কেতিয়াবা এই পুৰি খোৱা সাধাৰণ আমাৰ দোকানীগৰাকীক মাতিছে চাহৰ দোকানীক মাতিছে আৰু বিভিন্ন আপোনাৰ এই কি বুলি কয় অৰ্থনৈতিক কেলেংকাৰী উলিয়াইছো বুলি তেওঁ বিহু কমিটিবিলাক নিমন্ত্ৰণ জনাই কেতিয়াবা আপোনাৰ তদন্ত চলায় তেনেকৈ বাৰু হত্যাৰ ঘটনাটো পোহৰলৈ আহিব নেকি মানে আমি কৈ আছো যে য'ত হত্যা কৰি আছে কৰা হৈছিলে তালৈ গৈহে তদন্ত প্ৰক্ৰিয়াটো চলাব লাগিছিল গতিকে এই যে পুৰি দোকানীৰ লগত কি লেনদেন আছে এই হত্যাকাণ্ডৰ লগত সেই কথাবিলাক আমি উত্থাপন কৰিছো এতিয়া সেইকাৰণে কৈছো যে যদি জুবিনদাক আচলতে তাত হত্যা কৰা হৈছিলে তেতিয়াহ'লে বিজেপি চৰকাৰ ইয়াত পৰোক্ষভাৱে হ'লেও ইনভলভ হৈ আছে মইতো প্ৰত্যক্ষ বুলিয়ে কৈ দিওঁ মই সেইকাৰণে সদায় কৈ থাকো যে বিজেপি চৰকাৰেহে জুবিনদাক হত্যা কৰিলে মই ডাইৰেক্ট সেই কথাটোৱে কওঁ কাৰণ জুবিনদা অসমত মৃত্যু হোৱা নাই অসমৰ ৰাইজৰ লগত যেতিয়া জুবিনদা আছিলে তেওঁ হত্যা ষড়যন্ত্ৰ চলিব পাৰে কিন্তু হত্যা কৰিব নোৱাৰিলে অসমত হত্যা কৰিব ক'ত পাৰিলে ছিংগাপুৰত পাৰিলে ছিংগাপুৰ অনুষ্ঠানটো কাৰ বিজেপি চৰকাৰৰ বিদেশ মন্ত্ৰণালয়ে আয়োজন কৰা হাই কমিশ্যন অফ ইণ্ডিয়াৰ অনুষ্ঠানটোলৈ যোৱাৰ কাৰণে জুবিনদা আমাৰ মাজত নাই জুবিনদা আমাৰ মাজত আছে আৰু সদায় থাকিব জুবিনদাক কোনো পাহৰি যোৱা নাই আপোনালোকে নাভাবিব যে জুবিনদাক ন্যায় প্ৰক্ৰিয়াটো লেহেমীয়া গতিত হোৱাৰ বাবে যে সকলোৱে পাহৰি গৈছে অনুৰাগীসকল মনে মনে আছে বুলি আপোনালোকে নাভাবিব কিন্তু জুবিনদাৰ ন্যায়ৰ হকে সকলোৱে মাত মাতি আছে কিছু লোক আকৌ তাৰ কেমেৰাৰ আঁৰত চাই আছে সকলোখিনি জানি বুজি আছে কি হৈ আছে আচলতে সকলোৱে জানিব বিচাৰিছে ছিংগাপুৰত আচলতে হৈছিলে কি সেইটোৱে সকলোৱে জানিব বিচাৰিছে তাৰ আঁৰৰ কাহিনীটো কি কোন আছে ইয়াৰ লগত জড়িত অকল যে শ্যামকানু অমিত প্ৰভা আৰু সিদ্ধাৰ্থ আছে সেয়াই নহয় সকলোৱে দেখি আছে ইয়াৰ আঁৰত যে কোনোবা মানুহ আছে সেয়া কিন্তু সকলোৱে লাহে লাহে বুজি আছে গম পাই আছে সকলোবোৰ পোহৰলৈ লাহে লাহে আহি পৰিছে সকলোৱে বিচাৰি আছে জুবিনদাৰ উচিত তদন্ত হ'ব লাগে জুবিনদাৰ মৃত্যুৰ ৰহস্য ওলাব লাগে ৰাইজৰ আগত সোনকালে পোহৰলৈ আহিব লাগে এই অপৰাধীকেইটা যাতে মুখেৰে ক'ব পাৰে যে কোন আছিলে কেনেকৈ কি হৈছিলে অকল সকলোৱে জানিব বিচাৰিছে জুবিনদাৰ লেখীয়া এজন সম্পদ হেৰুৱাই সমগ্ৰ অসমবাসী আজি বহুত বেছি আৱেগিক হৈ আছে সকলোৱে বিচাৰিছে অকল জুবিনদাৰ ন্যায় সোনকালে জুবিনদাৰ ন্যায় পাওক তাৰ আশাৰে সকলোৱে প্ৰতিবেদন নামি আহিছে সকলোৱে নিজৰ মনৰ কথাখিনি সামাজিক মাধ্যমৰ লগতে সংবাদ মাধ্যমৰ আগত মনৰ কথাখিনি প্ৰকাশ কৰিছে